প্ৰভু হনুমানক পূজা কৰা সফল হৈছেনে নাই কেইটামান সংকেতৰ দ্বাৰা বুজিব পাৰি। বন্ধু বান্ধৱীসকল, আহক আমি প্ৰভু হনুমানক পূজা কৰা, হনুমান চালিচা পাঠ কৰা, এই সকলোবোৰ সফল হৈছেনে নাই কিছুমান বিশেষ সংকেতৰ দ্বাৰা জানিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। প্ৰভু হনুমানক আমি যেতিয়া পূজা অৰ্চনা কৰোঁ তেতিয়া আমাৰ মনলৈ এটা কথা আহে যে আমাৰ পূজা অৰ্চনা প্ৰভু হনুমানে গ্ৰহণ কৰিছে। আমি হনুমান চালিচা পাঠ কৰা প্ৰভু হনুমানে পাইছে, আমি তেওঁৰ নাম স্মৰণ কৰা তেওঁ শুনা পাইছে ইত্যাদি। কিন্তু কেতিয়াবা আমাৰ মনলৈ আহে যে আমি পূজা কৰা প্ৰভু হনুমানে গ্ৰহণ কৰিছেনে নাই, আমি পাঠ কৰা হনুমান চালিচা তেওঁ স্বীকাৰ কৰি লৈছেনে নাই। হয় বন্ধু বান্ধৱীসকল, আমি কৰা পূজা অৰ্চনা হনুমান চালিচা পাঠ ইত্যাদি প্ৰভু হনুমানে হৃদয়ৰ পৰা স্বীকাৰ কৰে আৰু সফলো কৰি তোলে, কাৰণ কিছুমান সংকেতৰ মাধ্যমে আমাক জনাব বিচাৰে যে আমাৰ পূজা অৰ্চনা হনুমান চালিচা পাঠ কৰা সফল হৈছে। তেন্তে আহক আমি কেইটামান সংকেতৰ বিষয়ে জানো, যিকেইটা জানিলে বুজিব পাৰিব কিদৰে আমাৰ পূজা অৰ্চনা সফল হৈছে। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানে আমাক শব্দৰ দ্বাৰা নহয় সংকেতৰ দ্বাৰা কিছুমান গুৰুত্বপূৰ্ণ ইংগিতসমূহ দি থাকে, যি ইংগিতৰ পৰা আমি কিছুমান কথা জানিব পাৰোঁ, যি কথা জানিলে নিজকে কিছুমান দিশত সংশোধন কৰি ল'ব পাৰোঁ। আমাৰ পূজা অৰ্চনা সফল হৈছেনে নাই তাৰ প্ৰথমটো সংকেত হ'ল প্ৰভু হনুমানৰ কথা বাৰে বাৰে মনলৈ অহা। যদি কাৰোবাৰ পূজা কৰা পিছত প্ৰভু হনুমানৰ কথা বাৰে বাৰে মনলৈ আহে তেন্তে জানিব আপোনাৰ পূজা নিশ্চয় সফল হৈছে, আপোনাৰ হনুমান চালিচা পাঠ কৰা সফল হৈছে। হঠাৎ যদি ক'ৰবাত প্ৰভু হনুমানৰ ফটো বা প্ৰতিমা দেখা বা হনুমান মন্দিৰ ইত্যাদিয়ে আপোনাক জনাব বিচাৰিছে যে আপোনাৰ পূজা অৰ্চনা কৰা নিশ্চয় সফল হৈছে। দ্বিতীয়তে, আপোনালোকে প্ৰভু হনুমানক পুৱা গধূলি পূজা অথবা হনুমান চালিচা পাঠ কৰোঁতে যদি শৰীৰ কম্পমান হয়, সময় কেতিয়া যায় ধৰিব নোৱাৰি, তেনেহ'লে বুজিব আপোনাৰ প্ৰাৰ্থনা প্ৰভু হনুমানে স্বীকাৰ কৰি লৈছে। তৃতীয়তে, কেতিয়াবা আপোনাৰ মনলৈ এনে ভাৱ আহে নেকি যে আজিৰ দিনটো প্ৰভু হনুমানৰ বাবে, আজি দিনটো প্ৰভু হনুমানৰ মন্দিৰলৈ যোৱা, প্ৰভু হনুমানৰ প্ৰতিমা দৰ্শন কৰা আৰু তেওঁৰ নাম স্মৰণ কৰিবলৈ মন যোৱা ইত্যাদি হ'লে জানিব আপোনাৰ চিন্তা আৰু পূজা নিশ্চয় সফল হৈছে, কাৰণ এনেবোৰকে প্ৰভু হনুমানৰ কৃপা বুলি কোৱা হয়, যি কৃপাৰ বলত আপোনাৰ মনলৈ এনে ভাৱ আহিছে। চতুৰ্থতে, যেতিয়া কাৰোবাক সকলোৱে ত্যাগ কৰে আৰু সেইজন ব্যক্তিয়ে হতাশাত ভাগি নপৰি প্ৰভু হনুমান মোৰ লগত আছে, তেওঁ মোক কেতিয়াও ত্যাগ নকৰে, এনে মনোভাৱ মনলৈ আহে, তেতিয়া জানিব আপোনাৰ নাম স্মৰণ হনুমান চালিচা পাঠ আদি সফল হৈছে। সেইবাবে এনেধৰণৰ মনোভাৱ আপোনাৰ মনলৈ আহিছে। পঞ্চমতে, হঠাৎ কাৰোবাৰ পৰা ভাল খবৰ শুনা, যি কথাই আপোনাক আনন্দ দিব পাৰে, যি কথা শুনিলে আপুনি উপকৃত হ'ব পাৰে, হঠাৎ তেনে কথা শুনা পালে জানিব এয়া প্ৰভু হনুমানৰ এটা ভাল দিনৰ সংকেত, আপোনাৰ পূজা অৰ্চনা নিশ্চয় প্ৰভু হনুমানে স্বীকাৰ কৰিছে। ষষ্ঠতে, মনৰ পৰা হিংসা অসূয়া হাই কাজিয়াৰ মনোভাৱ আঁতৰি যোৱা। যদি কাৰোবাৰ মনলৈ এনে মনোভাৱ আহিছে তেন্তে বুজিব প্ৰভু হনুমানে এনেবোৰ বেয়া মনোবৃত্তি আপোনাৰ মনৰ পৰা আঁতৰাই এটা সুস্থ মন গঢ়াৰ পৰিকল্পনা কৰিছে, আৰু তেতিয়া জানিব এইটো এটা প্ৰভু হনুমানৰ গুৰুত্বপূৰ্ণ সংকেত।
সপ্তমটো সংকেত হ'ল ঘপককৈ মনলৈ আত্মবিশ্বাস অহা। যদি হঠাৎ আপোনাৰ মনলৈ আত্মবিশ্বাসৰ ভাৱ মনলৈ আহিছে, তেতিয়াহ'লে জানিব আপোনাক প্ৰভু হনুমানে ভিতৰৰ পৰা কৃপা কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়া আপোনাৰ পূজা অৰ্চনা স্মৰণ আদি নিশ্চয় যে সফল হৈছে, সেইটো আপুনি স্পষ্টকৈ বুজিব পাৰিব। ধন্যবাদ।